নমস্কাৰ প্ৰাইম টাইম 18 হৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল এমাহৰ ভিতৰত হ'ব মন্ত্ৰীসভাৰ ৰদবদল 15 আগষ্টৰ ভিতৰত হ'ব ৰদবদল মন্ত্ৰীসভাত নতুন মুখে পাব স্থান বিভাগসমূহৰ ক্ষেত্ৰতো হ'ব ৰদবদল 2026ৰ কাৰণে গঠন কৰা হ'ব টিম লোকসভা নিৰ্বাচনত জয়লাভৰ পিছত মন্ত্ৰিত্ব পদ এৰিব লাগিব পৰিমল শুক্লবৈদ্যই আৰু মন্ত্ৰীসভাত খালী হ'ব এটা মন্ত্ৰী পদ হালসলনি হ'ব বহু মন্ত্ৰীৰ দপ্তৰ ব্যৰ্থ মন্ত্ৰীয়ে হেৰুৱাব দপ্তৰ আজি মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে অসমৰ মন্ত্ৰীসভাৰ ৰদবদলৰ খবৰ এয়া এমাহৰ ভিতৰতে হ'ব অসমৰ মন্ত্ৰীসভাৰ ৰদবদল 15 আগষ্টৰ ভিতৰত হ'ব ৰদবদল মন্ত্ৰীসভাত নতুন মুখে অগ্ৰাধিকাৰ পাব বা স্থান পাব বিভাগসমূহৰ ক্ষেত্ৰতো হ'ব ৰদবদল 2026ৰ কাৰণে গঠন কৰা হ'ব টিম লোকসভা নিৰ্বাচনত জয়লাভৰ পিছত মন্ত্ৰিত্ব পদ এৰিব লাগিব পৰিমল শুক্লবৈদ্যই মন্ত্ৰীসভাত খালী হ'ব সেয়েহে এটা মন্ত্ৰী পদ আৰু সালসলনিৰ লগতে হ'ব বহু মন্ত্ৰীৰ দপ্তৰ ব্যৰ্থ মন্ত্ৰীয়ে হেৰুৱাব দপ্তৰ মন্ত্ৰীসভাৰ গোটেইখন ৰদবদল হ'ব মই আগতে কৈ থৈছে এমাহ লাগিব এমাহৰ পিছত গোটেইখন এটা নতুন লুক এটা হ'ব 26ৰ ইলেকশ্যনৰ টিমটো তৈয়াৰ কৰিব লাগিব গতিকে মিনিষ্ট্ৰীখন সম্পূৰ্ণভাৱে মানুহৰ পৰিৱৰ্তন হওক নহওক দপ্তৰ আদিৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ব যাতে আমি 26ৰ ইলেকশ্যনটোত এটা নতুন উদ্যম লৈ যাব পাৰোঁ গতিকে কিন্তু এইবোৰ বিষয়লৈ মই দিল্লীত কথা পতা নাই পৰিৱেশো নহয় অলপ বানপানীও চলি আছে গতিকে মই 15 আগষ্টৰ আগতে ভাল কৰি ৰদবদল এটা আমি কৰিম হ'ব মন্ত্ৰীসভাৰ গোটেইখন ৰদবদল হ'ব মই আগতে কৈ থৈছে এমাহ লাগিব এমাহৰ পিছত গোটেইখন এটা নতুন লুক এটা হ'ব 26ৰ ইলেকশ্যনৰ টিমটো তৈয়াৰ কৰিব লাগিব গতিকে মিনিষ্ট্ৰীখন সম্পূৰ্ণভাৱে মানুহৰ পৰিৱৰ্তন হওক নহওক দপ্তৰ আদিৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ব যাতে আমি 26ৰ ইলেকশ্যনটোত এটা নতুন উদ্যম লৈ যাব পাৰোঁ গতিকে কিন্তু এইবোৰ বিষয়লৈ মই দিল্লীত কথা পতা নাই পৰিৱেশো নহয় অলপ বানপানীও চলি আছে গতিকে মই 15 আগষ্টৰ আগতে ভাল কৰি ৰদবদল এটা আমি কৰিম আৰু নৱেম্বৰ মাহত ৰাজ্যত হ'ব পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত আৰু উন্নয়ন খণ্ড দুটা বিধানসভা সমষ্টিত নাথাকিব পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ পুনৰ নিৰ্ধাৰণ হ'ব অক্টোবৰত অধিসূচনা জাৰি হ'ব পঞ্চায়ত নিৰ্বাচনৰ ইয়াৰ বাবে নতুনকৈ ব্লক পুনৰ নিৰ্ধাৰণ কৰা হ'ব আগষ্ট মাহত এই কাম শেষ হ'ব আৰু অক্টোবৰত তালিকা প্ৰকাশ পাব পুনৰবাৰ জনাইছো নৱেম্বৰ মাহত ৰাজ্যত হ'ব পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত আৰু উন্নয়ন খণ্ড দুটা বিধানসভা সমষ্টিত নাথাকিব পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ পুনৰ নিৰ্ধাৰণ হ'ব অক্টোবৰত অধিসূচনা জাৰি হ'ব পঞ্চায়ত নিৰ্বাচনৰ ইয়াৰ বাবে নতুনকৈ ব্লক পুনৰ নিৰ্ধাৰণ কৰা হ'ব আগষ্ট মাহত এই কাম শেষ হ'ব আৰু অক্টোবৰত তালিকা প্ৰকাশ পাব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহত পাতিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমাৰ পঞ্চায়ত নিৰ্বাচন হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকটো পঞ্চায়ত আৰু জিলা পৰিষদ যাতে দুটা বিধানসভাত নাথাকে সাধাৰণতে এনেকুৱা হয় অসমত যে আমাৰ এখন পঞ্চায়ত জালুকবাৰীটো আধা অংশ আছে কমলপুৰতো আধা অংশ আছে বিশেষকৈ ডেভেলপমেণ্ট ব্লকবিলাক যে উন্নয়ন খণ্ডবিলাক দুটা সমষ্টিৰ কাভাৰ কৰি উন্নয়ন খণ্ডবিলাক আছে বিশেষকৈ বিধানসভাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত এই সমস্যাটো বেছি জটিল হৈ পৰিছে যে আগতে যদি দুটা ডেভেলপমেণ্ট ব্লক এটা বিধানসভাত আছিল এতিয়া দুটা ডেভেলপমেণ্ট ব্লকে চাৰিটা বিধানসভা সমষ্টিত স্পৰ্শ কৰিছে কাৰণ ডিলিমিটেশ্যনৰ সময়ততো ব্লক হিচাপত হোৱা নাই গাঁও হিচাপত হৈছিলে সেইকাৰণে তাৰ আগতে আমি অসমত আটাইবোৰ ডেভেলপমেণ্ট ব্লক নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰিম আৰু সমষ্টিসমূহৰ পঞ্চায়ত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তসমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণ হ'ব আৰু এই পুনৰ নিৰ্ধাৰণৰ কাৰ্যসূচী আগষ্টৰ 30 তাৰিখে শেষ হ'ব 3 মাহ ক্লেইমছ অবজেকশ্যন 3 মাহ থাকিব আৰু আগষ্টৰ শেষত শেষ হোৱাৰ লগে লগে ছেপ্টেম্বৰ মাহত ভোটাৰ তালিকা আৰু অক্টোবৰৰ শেষ সপ্তাহত ইলেকশ্যন নটিফিকেশ্যন আৰু নৱেম্বৰৰ শেষ সপ্তাহ কৰবাত যদি ইলেকশ্যন কমিশ্যনে এটা দুটা দিন ডিচেম্বৰলৈকে যাব আমি এই সময়ছোৱাৰ ভিতৰতে
ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইফালে ৰাজ্যিক কেবিনেটত অৰুণোদয় আঁচনিৰ প্ৰসাৰ ঘটোৱাৰ সিদ্ধান্ত লোৱা হয়। নিৰ্বাচনী ৰেলীত প্ৰতিশ্ৰুতি দিয়া মতে অৰুণোদয় আঁচনিৰ প্ৰসাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ বাবে দুজন মন্ত্ৰীৰ নেতৃত্বত কেবিনেটে গঠন কৰিছে এখন কমিটি। লোকসভা নিৰ্বাচনত আমি অৰুণোদয় আঁচনি চেচুৰেশ্যন পৰ্যায়ত লৈ যোৱাৰ এটা প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দিছিলোঁ যে আমি যিমান পাৰোঁ অৰুণোদয় আঁচনি আমি ৰাইজৰ মাজলৈ তাক সৰ্বাধিক পৰ্যায়ত লৈ যাম যাতে নোপোৱা মানুহৰ সংখ্যা কমি যায়। তেনেকুৱা কৰিব হ'লে কিমান মানুহক এই আঁচনিৰ অধীনত আনিব লাগিব, কিমান টকা ব্যয় কৰিব লাগিব, এই গোটেই দিশটো চিন্তা কৰি আমাক এমাহৰ ভিতৰত এখন প্ৰতিবেদন দিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগ, আমাৰ মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত আমি এখন কেবিনেট সাব কমিটি গঠন কৰি দিছোঁ। তেওঁলোকে এমাহৰ ভিতৰত আমাক পৰামৰ্শ দিব যে অসমৰ যদি প্ৰতিটো ফেমিলিকে আমি দিব লাগে আৰু প্ৰতিটো ফেমিলিৰ ডেফিনেশ্যন কি, যে এজন বুঢ়া মানুহ আছিলে তেওঁৰ ল'ৰা ছোৱালী মিলি এটা ফেমিলি, নে গোটেইকেইটা বিয়া হোৱা ল'ৰাক ধৰি এটা ফেমিলি, দেউতাক মাকক লৈ এটা ফেমিলি, নে গোটেইকেইটা বিয়া হোৱা গোটেইকেইজনী বোৱাৰী মিলি এটা ফেমিলি হ'ব, বা গোটেইকেইজন বোৱাৰী বেলেগে বেলেগে এটা ফেমিলি হ'ব। ফেমিলি ডেফিনেশ্যন আৰু আমি কিমান দূৰলৈকে আমাৰ ৰাজ্যৰ বিত্তীয় অৱস্থাই পাৰিব, এটাতো সকলোৰে এটা লিমিটো থাকিব, এটাতো এটা আঁচনিতে গোটেই টকা দিবও নোৱাৰে। গতিকে এই গোটেই আঁচনিখনৰ ওপৰত আমি এমাহৰ ভিতৰত পৰামৰ্শ দিবৰ কাৰণে আমি আজি কেবিনেট উপসমিতিখন গঠন কৰি দিছোঁ। ইফালে নিযুত মইনা আঁচনিৰ ক্ষেত্ৰত বিশেষ সিদ্ধান্ত কেবিনেটৰ। 15 আগষ্টত শুভাৰম্ভ কৰা হ'ব নিযুত মইনা আঁচনি। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰণোজ পেগুক লৈ কমিটি গঠন। এই আঁচনিৰ জৰিয়তে কলেজীয়া ছাত্ৰীসকলক দিয়া হ'ব ধন। এই ধন একেলগে দিব নে মাহে মাহে দিব তাকে লৈ আলোচনাৰ বাবে কমিটি গঠন। 7 দিনৰ ভিতৰত 2 মন্ত্ৰীয়ে দিব প্ৰতিবেদন। আমাৰ চৰকাৰে ইলেকশ্যনৰ সময়ত আমি নিযুত মইনা বুলি আঁচনি এখনৰ কথা উল্লেখ কৰিছিলোঁ। এই আঁচনিখনৰ অধীনত এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰি আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰি কলেজত নামভৰ্তি কৰিলে ছোৱালীসকলে 10,000 আৰু 12,500 টকা লাভ কৰিব। এই আঁচনিখনৰ কাঠামোটো আজি কেবিনেটে মঞ্জুৰি দিয়ে, যিহেতু আমাৰ এডমিশ্যনবিলাক হৈ গ'ল। আমি বিচাৰিছোঁ যে অন্তত অহা 2 মাহৰ ভিতৰত যদি তেওঁলোকে পইচাটো পাই যায়, তেতিয়া ছোৱালীখিনিয়ে নিজৰ পঢ়াটো অব্যাহত ৰাখিব পাৰিব। কিন্তু আৰু এটা আমাৰ মাজত পৰামৰ্শ আহিলে যে নহয়, একেলগে 10,000 টকা দিব নালাগে, মাহত 1,000 কৈ দিব লাগে। লাগিলে টকাটো 12,000 হওক, কিন্তু মাহত 1,000 কৈ দিলে ল'ৰা ছোৱালীখিনিয়ে টকাটো শিক্ষাৰ কামত লগাব, কিন্তু একেলগে 10,000 পালে মোবাইল টবাইলো কিনি ল'ব পাৰে। গতিকে এই বিষয়তো আমাৰ ৰণোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক লৈ আমি কেবিনেট কমিটি এখন কৰি দিছোঁ। অহা 7 দিনৰ ভিতৰত তেওঁলোকে শিক্ষাবিদসকলৰ লগত কথা পাতি আমাক এটা পৰামৰ্শ দিব যে মাহত 1,000 কৰি দি থাকিম নে একেলগে আমি 10,000 দিম। এই সিদ্ধান্তটো আমি বেছি সময় দিয়া নাই, 7 দিন দিছোঁ, কাৰণ 15 আগষ্টৰ দিনাখন এই আঁচনিখনৰ টকা 1,000 টকা কৰিয়ে হওক বা একেলগে 10,000 টকা কৰিয়ে হওক, যিটোৱে হওক, এই আঁচনিখন আমি অহা
15 আগষ্টৰ দিনাখন শুভাৰম্ভ কৰিব খুজিছোঁ। ইফালে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধি সাক্ষাৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আপোনালোকে জানে যে আমাৰ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ বাবে ৰাজ্য চৰকাৰে যোৱা বছৰটোত আপ্ৰাণ প্ৰচেষ্টা চলাই আহিছিলে। এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ৰিকমেণ্ডৰী যিটো বডি আইকমছ, তেওঁলোকে এই ক্ষেত্ৰত এটা পজিটিভ ৰিপৰ্ট ইউনেস্কোলৈকে পঠোৱা বুলি আমি প্ৰাৰম্ভিকভাৱে এটা খবৰ পাইছোঁ। কিন্তু জুলাইত ভাৰতৰ অধ্যক্ষতাত ইউনেস্কোৰ বৈঠক বহিব দিল্লীত। এই সময়ছোৱাত ইউনেস্কোৰ প্ৰতিখন ৰাষ্ট্ৰই যাতে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাত সহায় কৰে, সেইকাৰণে ইউনেস্কোৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ এম্বেচেডৰ যোন দিল্লীত আছে, সেই এম্বেচেডৰসকলক ৰাজ্য চৰকাৰৰ পৰা যোগাযোগ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে থ্ৰু মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। ইউনেস্কো এনেকুৱা এটা বডি, তাত সকলোৰে এটা এটা ভোট থাকে, এজন দেশৰ এটা এটা ভোট থাকে। গতিকে দুখন দেশে যদি আমাক ভোট নিদিয়ে, ৰিকমেণ্ডেশ্যন হ'লেও বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহয়। এইটো এটা ডেমক্ৰেটিক প্ৰচেছতহে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয়। গতিকে আমি যাতে প্ৰত্যেকখন ৰাষ্ট্ৰৰে ভোট পাব পাৰোঁ যিদিনাখন এই প্ৰস্তাৱটো হ'ব, আৰু সৌভাগ্যক্ৰমে এইবাৰ মিটিংখন নতুন দিল্লীত হ'ব আৰু তাৰ অধ্যক্ষয়ো ভাৰতে অধ্যক্ষতা কৰিব। আগে পিছে ভাৰতেও ক'ৰবাত গৈ মিটিঙত ভাগ লয়, কিন্তু এইবাৰ আমাৰ বাবে সৌভাগ্যৰ কথা যে এই মিটিংখনৰ অধ্যক্ষতাও ভাৰতে কৰিব। সেইবাবে আজি কেবিনেটত সিদ্ধান্ত লোৱা হৈছে যে ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰসমূহৰ দূতাবাসসমূহৰ লগত ৰাজ্য চৰকাৰে যোগাযোগ কৰি যাতে এবাৰতে, নহ'লে কেতিয়াবা প্ৰথম মিটিংখনত নহয়, ছেকেণ্ড মিটিংখনলৈকে ডেফাৰ কৰে, ক্লাৰিফিকেশ্যন বিচাৰে বা থাৰ্ড মিটিংখনলৈকে যায়। এটা 2-3 বছৰৰ এটা প্ৰচেছ হয়। কিন্তু আমাৰ কথাটো হ'ল যে 2-3 বছৰলৈকে নগৈ যাতে প্ৰথম বছৰতে আমাৰ কামটো হ'ব পাৰে, তাৰ কাৰণে আমি এটা বিশেষ প্ৰচেষ্টা চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্বেয়াৰ মাৰ্কেটৰ উত্থান পতনক লৈ তদন্তৰ দাবী ৰাহুল গান্ধীৰ। ভুৱা এক্সিট পলক দেখুৱাই অবৈধভাৱে শ্বেয়াৰ মাৰ্কেটৰ উত্থানৰ অভিযোগ কৰিছে ৰাহুল গান্ধীয়ে। যুটীয়া সংসদীয় কমিটিৰ জৰিয়তে বিচাৰিলে তদন্ত। শ্বেয়াৰ মাৰ্কেটৰ উত্থান পতনক লৈ তদন্তৰ দাবী ৰাহুল গান্ধীৰ। ভুৱা এক্সিট পলক দেখুৱাই অবৈধভাৱে শ্বেয়াৰ মাৰ্কেটৰ উত্থানৰ অভিযোগ ৰাহুল গান্ধীৰ। যুটীয়া সংসদীয় কমিটিৰ জৰিয়তে বিচাৰিলে তদন্ত। আৰু ৰাহুল গান্ধী এতিয়া সৰব হৈছে, যিহেতু বিৰোধীৰ আসনত বহি তেওঁলোকে প্ৰতিটো বিষয়তে মাত পাতিম বুলি কৈছে, আৰু সেই সময়তে শ্বেয়াৰ মাৰ্কেটৰ উত্থান পতনক লৈ তদন্তৰ দাবী কৰিছে ৰাহুল গান্ধীয়ে। এইটো যেন প্ৰথমটো ৰাহুল গান্ধীৰ বিশেষ ভূমিকা। ভুৱা এক্সিট পলক দেখুৱাই অবৈধভাৱে শ্বেয়াৰ মাৰ্কেটৰ উত্থানৰ অভিযোগ ৰাহুল গান্ধীৰ। যুটীয়া সংসদীয় কমিটিৰ জৰিয়তে বিচাৰিলে তদন্ত। শ্বেয়াৰ মাৰ্কেটৰ উত্থান পতনক লৈ তদন্তৰ দাবী জনাইছে ৰাহুল গান্ধীয়ে। ভুৱা এক্সিট পলক দেখুৱাই অবৈধভাৱে শ্বেয়াৰ মাৰ্কেটৰ উত্থানৰ অভিযোগ ৰাহুল গান্ধীৰ। উল্লেখযোগ্য যে এক্সিট পলৰ সময়ত শ্বেয়াৰ মাৰ্কেটৰ ব্যাপক উত্থান হৈছিল, আৰু সেই উত্থান পতনক লৈ সন্দেহ প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে। সেই উত্থান স্বাভাৱিকতে সন্দেহজনক বুলি ৰাহুল গান্ধীয়ে উল্লেখ কৰিছে, আৰু সেয়েহে তাৰ তদন্ত হ'ব লাগে। জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে তদন্ত কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে। ভাষ্য আমি শুনাব বিচাৰিছোঁ। तो ये क्रोनोलॉजी है। अमित शाह कहते हैं बाय शेयर्स बिफोर 4 जून। 19 में नरेंद्र मोदी जी कहते हैं स्टॉक मार्केट विल ब्रेक रिकॉर्ड्स ऑन जून 4। फिर 28 मई को रिपीट करते हैं। 1 जून मीडिया झूठे एग्जिट पोल रिलीज करती है। बीजेपी का ऑफिशियल जो इंटरनल सर्वे था
वो उनको 220 सीट दे रहा था। तो ये इंफॉर्मेशन बीजेपी के लीडर्स के पास था। इंटेलिजेंस एजेंसीज ने 200 और 220 के बीच में सरकार को बताया था कि उनकी सीट्स आ रही हैं। 3 जून को स्टॉक मार्केट सारे रिकॉर्ड तोड़ देता है और 4 जून को खटाक से स्टॉक मार्केट अंडरग्राउंड चला जाता है। ये कौन लोग हैं? ये वो लोग हैं जो जानते हैं कि कोई ना कोई घपला हो रहा है। हजारों करोड़ रुपए यहां पे इन्वेस्ट हुए हैं, फॉरेन इन्वेस्टर्स ने इन्वेस्ट किए हैं और उसके बाद 30 लाख करोड़ रुपए का लॉस होता है। किसका लॉस होता है? रिटेल इन्वेस्टर्स का लॉस होता है। तो ये जो आप देख रहे हैं हिंदुस्तान की स्टॉक मार्केट की हिस्ट्री का सबसे बड़ा स्कैम, हु इन्वेस्टेड 1 day before the exit polls were announced and made a huge profit at the cost of 5 crore families. We demand a JPC into this. We are absolutely convinced that this is a scam. Somebody has made thousands of crores of rupees at the cost of Indian retail investors, and the Prime Minister and the Home Minister have given an indication to buy. And this is a criminal act. So we demand today a joint parliamentary committee to investigate this. আনফালে এক্সিট পোলৰ সমীক্ষা ওলোৱাৰ লগে লগে ষ্টক মাৰ্কেটৰ অভাৱনীয় উত্থানক লৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নিৰ্বাচনৰ ফলাফলৰ দিনটোতে ষ্টক মাৰ্কেটৰ পতন হোৱা ঘটনাত আছে গোপন ষড়যন্ত্ৰ, সেই লৈ এক তদন্ত বিচাৰিলে সাংসদ গৌৰৱ গগৈয়েও। কলিয়াবৰত এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। মাৰ্কেটটো পৰি তাৰ 2 দিন আগত যেতিয়া এক্সিট পোল ওলাইছে এটা মাৰ্কেট যথেষ্ট ঘপককৈ উঠি গ'ল আৰু এক্সিট পোলৰ যেতিয়া আচল যেতিয়া ৰিজাল্ট আহিলে ঘপককৈ মাৰ্কেট তললৈ গ'ল। মাৰ্কেট যেতিয়া এনেকৈ ওপৰলৈ যায়, এনেকৈ তললৈ যায়, বহুত সাধাৰণ মানুহৰ তেওঁলোকৰ পইচা লোকচান হয়, কিন্তু কিছুমান বেমানী মানুহৰ যথেষ্ট তেওঁলোকৰ লাভ। আমি এক্সিট পোল আৰু ষ্টক মাৰ্কেটৰ আপ ডাউন যে ক্ৰেছ হ'ল ইয়াৰ লগতো এটা তদন্ত হোৱাটো আমি বিচাৰোঁ যে কেনেদৰে এজন এক্সিট পোলে ধৰিব নোৱাৰিলে যে উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী নিজৰ গৃহ ৰাজ্যত আজি বিজেপি দল একদম দুৰ্বল স্থিতিলৈ যাবলৈ আছে। কেনেকৈ ধৰিব নোৱাৰিলে? উত্তৰ প্ৰদেশ দিল্লীৰ পৰা কিমান দূৰত আছে, কিন্তু ধৰিব নোৱাৰিলে। তো সেইকাৰণে আপোনালোকৰ কথাত যুক্তি আছে, নিশ্চয় আমি সেইখিনি কথা উত্থাপন কৰিম। কিন্তু মোৰ ফালৰ পৰা এজন ডেপুটি লিডাৰৰ হিচাপে, প্ৰাক্তন ডেপুটি লিডাৰ হিচাপে মই ইয়াত তদন্ত বিচাৰোঁ যে কেনেদৰে এটা এক্সিট পোলৰ লগত সম্পৰ্ক ৰাখি ষ্টক মাৰ্কেট 2 দিন আগত ওপৰলৈ গ'ল, আকৌ ঘপককৈ তলত গ'ল, বহুত মানুহৰ সাধাৰণ মানুহৰ টকা পইচা লোকচান হ'ল। ইয়াৰ ভিতৰত ষ্টক মাৰ্কেট মেনিপুলেশ্যন হৈছে নে নাই হোৱা, ইয়াৰ ভিতৰত এটা তদন্ত হ'ব লাগে। জুনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে। শপত গ্ৰহণৰ পূৰ্বে কাইলৈ দিল্লীত অনুষ্ঠিত হ'ব এনডিএৰ নৱনিৰ্বাচিত সাংসদসকলৰ বৈঠক। সংসদ ভৱনৰ চেণ্ট্ৰেল হলত শুকুৰবাৰে পুৱা 10 বজাত আয়োজন কৰা হৈছে বৈঠকৰ, আৰু এই বৈঠকত অংশগ্ৰহণৰ বাবে আজি দিল্লীলৈ যাব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি মিত্ৰজোঁটৰ নৱনিৰ্বাচিত সাংসদসকল। দিল্লীলৈ ৰাওনা হৈছে বিজেপিৰ নৱনিৰ্বাচিত সাংসদ ৰঞ্জিত দত্ত, বিজুলী কলিতা মেধি। বিজেপিৰ সকলো সাংসদৰ লগত আজি নিশাৰ ভিতৰতে দিল্লীত উপস্থিত হ'ব বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল। ইতিমধ্যে দিল্লীত বাহৰ পাতিছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, UPPLৰ সভাপতি প্ৰমোদ বড়োৱে। নেহেৰু চৰকাৰৰ পিছত 293খন আসন দখলেৰে ক্ৰমাগতভাৱে তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিবলৈ ওলাইছে বিজেপি মিত্ৰজোঁট এনডিএ। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত বৈঠকত সৰ্বসন্মতিক্ৰমে নৰেন্দ্ৰ মোদীক নেতা নিৰ্বাচন কৰে এনডিএৰ প্ৰতিটো সহযোগী দলে।
ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন তথা প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ সাজু হৈছে নৰেন্দ্ৰ মোদী ক্ৰমাগত তৃতীয়খন চৰকাৰ গঠনৰ বাবে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে প্ৰতিটো সহযোগী দলে ইপিনে এনডিএ চৰকাৰ তথা নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰৰ প্ৰধানক নেপাল ভূটান শ্ৰীলংকা বাংলাদেশৰ ৰাষ্ট্ৰপ্ৰধানক আমন্ত্ৰণ জনোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানলৈ ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ দিল্লীৰ বাসগৃহত পুৱাই উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া পুনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব এইটো ভাৰতবৰ্ষৰ জনসাধাৰণৰ ৰায়দান আৰু আমি 11গৰাকী সাংসদ অহাকালি আমাৰ চেণ্ট্ৰেল হলত আমাৰ গোটেই এনডিএৰ সাংসদসকলৰ বৈঠক হ'ব তাৰ কাৰণে আমি আজি গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ আছোঁ আমাৰ লগত আমাৰ বিজুলী কলিতা মেধি ডাঙৰীয়ানী আছে গুৱাহাটীৰ নৱনিৰ্বাচিত সাংসদ গতিকে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি তৃতীয়বাৰৰ যিটো প্ৰধানমন্ত্ৰী পদত তেখেতে অধিষ্ঠিত হ'ব তেখেতক আমি আদৰণি জনাইছোঁ আৰু আমি এইটো আশা ৰাখিছোঁ যে ভাৰতবৰ্ষক বিশ্বগুৰু আসন ৰাখিবৰ যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো প্ৰয়াস এই প্ৰয়াসক আমি সকলোৱে সহায় কৰিব লাগিব আৰু সকলোৱে আমি এই প্ৰচেষ্টা লৈ পেলাই আগলৈ খুব সুন্দৰ অনুভৱ আৰু প্ৰথমবাৰৰ বাবে আমি গুৱাহাটীক প্ৰতিনিধিত্ব কৰি দিল্লীলৈ আমি যাব ওলাইছোঁ ৰাইজৰ আশীৰ্বাদত আৰু যিটো আমি সপোন দেখিছিলোঁ যে তৃতীয়বাৰৰ বাবে আকৌ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাম আৰু সেই দিনটো আহিছে গতিকে আমি মোৰ লগত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰঞ্জিত দত্ত ডাঙৰীয়াও আছে আৰু আমাৰ প্ৰতিগৰাকী আমাৰ 11গৰাকী কেইবাগৰাকী ইতিমধ্যে গ'ল আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু বাকীসকল যাব আৰু কালি আমাৰ যিহেতু বৈঠক আছে গতিকে সকলোৱে মিলি এখন শক্তিশালী চৰকাৰ গঠন কৰি সুন্দৰভাৱে যাতে 5 বছৰৰ কাৰণে কাম কৰি যাব পাৰোঁ তাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ 9 জনৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে 4জন ৰাষ্ট্ৰপ্ৰধানক চুবুৰীয়া ৰাষ্ট্ৰ নেপাল ভূটান শ্ৰীলংকা আৰু বাংলাদেশৰ ৰাষ্ট্ৰপ্ৰধানক আমন্ত্ৰণ জনোৱা হৈছে মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ ইতিমধ্যে সজাই পৰাই তোলা হৈছে ৰাষ্ট্ৰপতি ভৱন আৰু এতিয়া 9 জনত যেহেতু শপত গ্ৰহণ হ'ব সেই অনুষ্ঠানলৈ 4জন ৰাষ্ট্ৰপ্ৰধানক আমন্ত্ৰণ জনোৱা হৈছে পুনৰ কৈছোঁ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল ভূটান শ্ৰীলংকা আৰু বাংলাদেশৰ ৰাষ্ট্ৰপ্ৰধানক আমন্ত্ৰণ জনোৱা হৈছে মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ ইতিমধ্যে সজাই পৰাই তোলা হৈছে ৰাষ্ট্ৰপতি ভৱন Our Honorable Prime Minister Sheikh Hasina is coming tomorrow and definitely she will take the part of oath ceremonial program. You know very well that Honorable Prime Minister of India Narendra Modi has invited our Prime Minister and she has already accepted it and going to join the oath ceremonial program which will be held the day after tomorrow. Our Honorable Prime Minister had telephoning conversation and she conveyed the heartfelt congratulation to the Honorable Prime Minister of India, Mr. Narendra Modi. And when she congratulated the Prime Minister, maybe she was invited by the Prime Minister of India to attend or participate in the program of oath ceremonial program. কেন্দ্ৰত এনডিএ তৃতীয়বাৰলৈ চৰকাৰ গঠনৰ পূৰ্বে বিজেপিৰ বাবে এক প্ৰকাৰ প্ৰত্যাহ্বান হৈ পৰিছে এতিয়া টিডিপিৰ দাবী কিয়নো এনডিএৰ মিত্ৰজোঁটত থকা এন চন্দ্ৰবাবু নাইডুৰ নেতৃত্বাধীন তেলেগু দেশম পাৰ্টি চমুকৈ টিডিপিয়ে বিচাৰিছে কেইবাখনো গুৰুত্বপূৰ্ণ দপ্তৰ বিশেষ সূত্ৰৰ তথ্য অনুসৰি দুটাকৈ কেবিনেট মন্ত্ৰী পদৰ লগতে এটা কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীৰ পদ বিচাৰিছে তেলেগু দেশম পাৰ্টিয়ে অৱশ্যে এতিয়াও এই সম্পৰ্কত বিজেপিৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই আলোচনা চলি আছে মিত্ৰ দলসমূহৰ চৰ্তক লৈ এনডিএৰ মিত্ৰজোঁটৰ বৈঠকত এই সম্পৰ্কত কোনো সিদ্ধান্ত লোৱা নাই কেৱল প্ৰস্তাৱহে দিছিল বিজেপি দলক তেলেগু দেশম পাৰ্টিয়ে অন্ধ্ৰপ্ৰদেশৰ বাবে বিশেষ পেকেজৰো দাবী কৰিছে বিজেপি দলক কৃষি কেন্দ্ৰীয় ঘাইপথ পৰিবহণ গ্ৰাম্য উন্নয়ন স্বাস্থ্য শিক্ষা যোগাযোগ আৰু প্ৰযুক্তিবিদ্যা গৃহ নিৰ্মাণ
নগৰ উন্নয়ন বিত্ত বিভাগৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ পৰা মন্ত্ৰিত্বৰ দাবী জনাইছে তেলেগু দেশম পাৰ্টিয়ে লগতে লোকসভাৰ অধ্যক্ষ পদো দাবী কৰিছে তেলেগু দেশম পাৰ্টিয়ে বিজেপি একক সংখ্যাগৰিষ্ঠতা নোপোৱাত স্বাভাৱিকতে নতুন চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিল দুই মিত্ৰদল জেডিইউ আৰু টিডিপি এতিয়া নতুন চৰকাৰত বিচাৰিছে গুৰুত্বপূৰ্ণ দপ্তৰ ভিতৰুৱা সূত্ৰই জনোৱা মতে কিং মেকাৰ নীতিশ কুমাৰে বিচাৰিছে বিত্ত কৃষি আৰু ৰেলৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ ইয়াৰ উপৰিও কেইবাটাও বিভাগৰ কেবিনেট আৰু ৰাজ্য মন্ত্ৰী প্ৰদানৰ দাবী জনাইছে জেডিইউৱে অৱশ্যে এই কথা আনুষ্ঠানিকভাৱে নীতিশ কুমাৰে প্ৰকাশ কৰা নাই যদিও এনডিএৰ ভিতৰচৰাত চলিছে এতিয়া সৰব চৰ্চা উল্লেখ্য যে একক সংখ্যাগৰিষ্ঠতা নোপোৱাৰ বাবে বিজেপিয়ে এইবাৰ চৰকাৰ বৰ্তাই ৰখাৰ স্বাৰ্থত সন্তুষ্ট ৰাখিব লাগিব জেডিইউ আৰু টিডিপি কিয়নো কিবা কাৰণত অসন্তুষ্ট হৈ দুই দলে সমৰ্থন প্ৰত্যাহাৰ কৰিলে বিপদত পৰিব পাৰে নতুন চৰকাৰ সেয়েহে দপ্তৰক লৈ শপত গ্ৰহণৰ পূৰ্বে দুয়োটা দলে কৰিছে এতিয়া দৰদাম অৱশ্যে বিত্ত গৃহ প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমাৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ বিজেপিয়ে নিজৰ হাততে ৰখাৰ সম্ভাৱনা অধিক জুনত নতুন কেন্দ্ৰীয় চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান শপত গ্ৰহণৰ পূৰ্বে কাইলৈৰ ভিতৰত দিল্লীত অনুষ্ঠিত হ'ব এনডিএৰ নৱনিৰ্বাচিত সাংসদৰ বৈঠক ইতিমধ্যে দিল্লীলৈ উৰা মাৰিছে ইজনৰ পিছত সিজন নৱনিৰ্বাচিত বিজেপি সাংসদে নতুন আশা আৰু আবেগ লৈ নতুন দিল্লীলৈ গৈছে ৰঞ্জিত দত্ত মণিভূষণ চৌধুৰীৰ লগতে নৱনিৰ্বাচিত সাংসদ নতুন পৰিচয় আৰু নতুন আবেগ লৈ নতুন দিল্লীলৈ উৰা মাৰিছে ৰাজ্যৰ নৱনিৰ্বাচিত সাংসদসকল প্ৰায় দুবহীয়া উৎকণ্ঠাৰ অৱসান ঘটাই লোকসভালৈ নিৰ্বাচিত হ'ল এইসকল সাংসদ কি কংগ্ৰেছ কি বিজেপি সকলো নৱনিৰ্বাচিত সাংসদৰ এতিয়া দিল্লী যাত্ৰা কাইলৈ এনডিএৰ নৱনিৰ্বাচিত সাংসদসকলৰ বৈঠক আহ্বান কৰা হৈছে লোকসভা সচিবালয়ৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত হ'ব এই বৈঠক এইজন প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দত্ত দীৰ্ঘ বছৰ ধৰি ৰাজ্যৰ ৰাজনীতিতে জড়িত আছিল দত্ত কিন্তু হঠাৎ সাংসদ হিচাপে দিল্লীলৈ যাবলৈ ওলাইছে বৰ্ষীয়ান নেতা ৰঞ্জিত দত্ত 11গৰাকী সাংসদ অহাকালি আমাৰ চেণ্ট্ৰেল হলত আমাৰ গোটেই এনডিএ সাংসদসকলৰ বৈঠক হ'ব তাৰ কাৰণে আমি আজি গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ আছো দিল্লীলৈ ৰাওনা হৈছে এইগৰাকী বিজুলী কলিতা মেধি কোনেও ভাবিবই পৰা নাছিল এদিন গুৱাহাটীৰ সাংসদ হ'ব এইগৰাকী বিজুলী কলিতা মেধি কিন্তু দলে টিকট দিয়াৰ পাছতেই অনায়াসে গুৱাহাটীৰ দৰে সমষ্টিৰ সাংসদ হ'ল এইগৰাকী মহিলা তেওঁৰ নতুন আশা আৰু আবেগ লৈ দিল্লীমুখী হৈছে সঁচাকৈ খুব সুন্দৰ অনুভৱ আৰু প্ৰথমবাৰৰ বাবে আমি গুৱাহাটীক প্ৰতিনিধিত্ব কৰি দিল্লীলৈ আমি যাব ওলাইছোঁ ৰাইজৰ আশীৰ্বাদত আমাৰ 11গৰাকী কেইবাগৰাকী ইতিমধ্যে গ'ল আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু বাকীসকল যাব কোনে ভাবিছিল এদিন ফণীভূষণ চৌধুৰী হ'ব লোকসভাৰ সাংসদ সমগ্ৰ জীৱন বিধানসভাতে কটোৱা অগপৰ ফণীভূষণে সামৰিব খুজিছিল ৰাজনীতিৰ দীঘলীয়া ইনিংছ কিন্তু বিধিৰ বিপাক বৰপেটাৰ টিকট পালে ফণীভূষণে হাঁহি হাঁহি নহয় টিকট পাই উচুপি উঠিছিল এইজন সহজ সৰল ৰাজনীতিকে বঙাইগাঁও সমষ্টিৰ পৰা আনবাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈ ইতিহাস ৰচনা কৰা ফণীভূষণ চৌধুৰীক এইবাৰ সাংসদ হিচাপে দেখা যাব দিল্লীত দায়িত্ব পালন কৰিবৰ কাৰণে মনোভাৱ বনাইছোঁ আৰু এই দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত মই ৰাইজৰ সহযোগিতা বিচাৰিম একেদৰে দিল্লী যাত্ৰা কৰিছে দিলীপ শইকীয়া কামাখ্যা প্ৰসাদ তাছা সৰ্বানন্দ সোণোৱাল প্ৰধান বৰুৱা জয়ন্ত বসুমতাৰীকে ধৰি বিজেপিৰ নৱ নিৰ্বাচিত সাংসদসকল ইফালে কংগ্ৰেছৰো সাংসদসকলে এজনৰ পাছত আনজন উৰা মাৰিছে দিল্লীলৈ ইণ্ডি এলায়েন্সৰ বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে সাংসদ হিচাপে শপত ল'ব কংগ্ৰেছৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈয়ে আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দাম বৃদ্ধিয়ে মাধমাৰ সোধাইছে সাধাৰণ জনতাক নিৰ্বাচনৰ পূৰ্বে 3 টকাকৈ পেট্ৰল ডিজেলৰ দাম কমাই নিৰ্বাচনৰ
পিছতে বঢ়ালে 1 টকা 20 পইচাকৈ পিছে আন ৰাজ্যৰ তুলনাত অসমত পেট্ৰল ডিজেলৰ মূল্য কম বুলিহে ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন শেষ হোৱাৰ লগে লগে অসমত বাঢ়িল টোল গেটৰ কৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতে বাঢ়িল ইন্ধনৰ মূল্য বৰ্ধিত দামক লৈ ক্ষুণ্ণ খাটি খোৱা মধ্যবিত্তীয় জনতা পিছে মুখ্যমন্ত্ৰীৰ মতে পেট্ৰল ডিজেলৰ দাম বঢ়া নাই তাৰ কাৰণ হিচাপে ক'লে নিৰ্বাচনৰ পূৰ্বে পেট্ৰল ডিজেলৰ দাম 3 টকাকৈ হ্ৰাস পাইছিল এতিয়া 1 টকা 20 পইচাকেহে বাঢ়িছে বানপানীৰ পৰিৱেশ আছে অসমৰ ইলেকশ্যনৰ আগতে আমি 3 টকা দাম কমাইছিলোঁ গতিকে 3 টকা দাম কমাইছিলোঁ যদিও সেইটো ৰেভিনিউ ফালৰ পৰা নহয় গৈ কাৰণে 1 টকা আমি বঢ়াইছোঁ আৰু এইটো ইলেকশ্যনৰ আগতে কমো আহে মুখ্যমন্ত্ৰীৰ মতে এতিয়াও অসমত পেট্ৰল ডিজেলৰ দাম কম কাৰণ অসমতকৈ বেংগলত 7 টকা বেছি পেট্ৰল ডিজেলৰ মূল্য পেট্ৰল ডিজেলৰ দাম আমাৰ পশ্চিমবংগতকৈ আমাৰ দাম 7 টকা কম গতিকে আমাৰ অসমৰে দাম আটাইতকৈ কম মূল্য বৃদ্ধিত কুঙা হৈ পৰা জনতাই দৈনিক মুখামুখি হৈছে হাহাকাৰ পৰিস্থিতিৰ পিছে ৰাইজৰ হাহাকাৰৰ প্ৰতি কৰ্ণপাত নাই চৰকাৰৰ দেশৰ সাধাৰণ নিৰ্বাচনত বিজেপিৰ লোকচানৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে মূল্য বৃদ্ধি কিয়নো মূল্য বৃদ্ধিক ইছ্যু কৰিয়েই বিৰোধীয়ে চলাইছিল নিৰ্বাচনী প্ৰচাৰ অভিযান যাৰ বাবে দেশৰ গৰিষ্ঠ সংখ্যক জনতাই চলাইছিল বিকল্পৰ সন্ধান অভিযান পিছে মূল্য বৃদ্ধিক অত্যন্ত স্বাভাৱিক প্ৰক্ৰিয়া হিচাপে সহজভাৱে গ্ৰহণ কৰিলে চৰকাৰে আনকি নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতো চৰকাৰৰ উদাসীন মন্তব্য গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট